নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ জীৱনৰ চেনেলটিলৈ আৰু মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে লগতে স্বাগতম জনাইছোঁ। মোৰ আজিৰ ভিডিঅ'টোত আগন্তুক 2026 অসম বিধানসভা নিৰ্বাচনৰ পুলিং বিষয়াসকলৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে কিছু তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আমি সকলোৱে জানো যে ইতিমধ্যে অহা 9 এপ্ৰিল তাৰিখে সমগ্ৰ অসমতে এটা পৰ্যায়ত অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ বাবে ইতিমধ্যে পুলিং বিষয়াসকলক তিনিবাৰ ট্ৰেইনিং দিয়া হৈছে। তিনিবাৰ অৰ্থাৎ 3 দিন বেলেগ বেলেগকৈ আৰু এবাৰ বিভিন্ন ধৰণে ট্ৰেইনিঙৰ নিয়ম কৰিছে। আগতে ফাৰ্ষ্ট পুলিং আৰু প্ৰিজাইডিংসকলক একেলগে ট্ৰেইনিং দিছিলে। এতিয়া আমাৰ জিলাত এবাৰ ফাৰ্ষ্ট পুলিং বেলেগে, ছেকেণ্ড পুলিং বেলেগে, থাৰ্ড পুলিং বেলেগে, প্ৰিজাইডিং অফিচাৰ বেলেগে এনেধৰণে ট্ৰেইনিং দিছে আৰু শেষত 3 নম্বৰ দিনা যি ট্ৰেইনিং, সেই ট্ৰেইনিংটোত গ্ৰুপ ট্ৰেইনিং দিছে। মানে গোটেই 4জন পুলিং বিষয়া, প্ৰিজাইডিং অফিচাৰ, ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিং গোটেইকেইজনক মিলাই পেলাই গ্ৰুপ ট্ৰেইনিং দিছে। আপোনালোকে নিশ্চয় সকলোৱে ইতিমধ্যে নিজৰ নিজৰ ট্ৰেইনিংসমূহ সম্পূৰ্ণ কৰিছে। লগতে EVM মেচিনটো কেনেকৈ সংযোগ কৰিব লাগে, কেনেকৈ টেষ্টিং কৰিব লাগে, কেনেদৰে মকপুল কৰিব লাগে, সেইবোৰো নিশ্চয় তেওঁলোকে প্ৰেক্টিছ কৰি মেলি হৈ গৈছে। তো পোনপ্ৰথমে সকলোকে মই শুভেচ্ছা জনাইছোঁ। আমি সকলোবোৰ শিক্ষক কৰ্মচাৰীয়ে অতি নিষ্ঠা তথা দায়িত্ব সহকাৰে আমাৰ দায়িত্ব পালন কৰিম। আমাৰ যি ৰাষ্ট্ৰীয় দায়িত্ব আমি লাভ কৰিছোঁ তাৰ বাবে আমি নিশ্চিতভাৱে সকলো গৌৰৱান্বিত। তো এতিয়া মই আলোচনা কৰিব লৈছোঁ মূলতঃ আমি 8 তাৰিখৰ দিনাখন আমাৰ দায়িত্ব তথা কৰ্তব্য কি হ'ব। 8 তাৰিখৰ মানে নিৰ্বাচনৰ আগদিনাখনৰ কথা মই কৈছোঁ। ইতিমধ্যে আমি যিহেতু আমাৰ দলটো চা চিনাকি হৈছোঁ, হোৱাটছআপ নম্বৰ লোৱা মেলা হৈছে আৰু এই ক্ষেত্ৰত কি হ'ব যে য'ত আমি য'ৰ পৰা আমি আহিম বুলি তাতে লিখি দিছোঁ, তাত আমি আমাৰ বাবে বাছৰ ব্যৱস্থা কৰিব বা বিভিন্ন গাড়ীৰ ব্যৱস্থা কৰিব। তো মূল কথাটো হ'ল যে আমি মানসিকভাৱেও সাজু হ'ব লাগিব, আমি প্ৰস্তুত হ'ব লাগিব খুব ধুনীয়াকৈ যে আমাৰ সন্মুখত এটা গুৰু দায়িত্ব আছে। 2টা দিন আমি খুব সুন্দৰভাৱে সুস্থভাৱে কৰ্তব্য পালন কৰিব লাগিব। গতিকে আমাৰ প্ৰধান কৰ্তব্য হ'ল 7 তাৰিখে নিশা আমি খাই বৈ অতি সোনকালে শুই দিব লাগে। 7 তাৰিখে শুই দিবলৈ বেলেগ একো টেনশ্যন লোৱাৰ প্ৰয়োজন নাই আৰু 8 তাৰিখে ৰাতিপুৱা যিমান পাৰে সোনকালে উঠিব লাগে। আৰু এইবাৰ এটা নতুন ব্যৱস্থা দিছে, ECI নেট নামৰ এটা মোবাইল এপ দিছে আৰু সেই সেই এপটোত আমি নিৰ্দিষ্ট সময় বিভিন্ন তথ্য আপলোড কৰি থাকিব লাগিব। সেইটো অতিকৈ প্ৰয়োজনীয় এবাৰ নিৰ্বাচনত। তো 7 তাৰিখে ৰাতি সোনকালে খাই বৈ শুই 8 তাৰিখে যিমান পাৰে পুৱা সোনকালে উঠিব লাগে আৰু সকলো নিত্য নৈমিত্তিক কাম কাজ কৰি পেলাই যিমান পাৰে সোনকালে আহি পেলাই য'ত আমাৰ ব্যৱস্থা কৰিছে মেটেৰিয়েল দিয়াৰ, জিলা সদৰবিলাকত হওক বা তেনেকুৱা ঠাইত হওক, তো তালৈ মূলতঃ আটাইতকৈ বেছি দায়িত্ব প্ৰিজাইডিং অফিচাৰজনৰ থাকে, যিহেতু দলটোৰ কেপ্টেইন তেখেত হয়। তো তেওঁ আন সকলো পুলিং বিষয়াৰ লগত যোগাযোগ কৰি পেলাই পোনপ্ৰথমে আহি ডিক'ডিং চেণ্টাৰলৈ যাব। আগৰ যিকেইখন পুৰণা এপইণ্টমেণ্ট লেটাৰ আছে, প্ৰত্যেকজনে 4খন এপইণ্টমেণ্ট লেটাৰ সংগ্ৰহ কৰি পেলাই একেলগে নি পেলাই ডিক'ডিং চেণ্টাৰত দি পেলাই যিটো পুলিং ষ্টেচন তেওঁলোকৰ কাৰণে নিৰ্দিষ্ট কৰা আছে, সেই নিৰ্দিষ্ট পুলিং ষ্টেচনৰ হৈ পেলাই এখন নতুন এপইণ্টমেণ্ট এটা লাভ কৰিব আৰু সেই লাভ কৰাৰ লগে লগে তাৰপিছত আকৌ মেটেৰিয়েল ৰিচিভ কৰা চেণ্টাৰলৈ যাব লাগিব। আৰু যিহেতু আমি 2দিনীয়া কাৰ্যসূচী যাম, সকলো নিজৰ বেগ আদি মানে যি যাৱতীয় বস্তু আঁঠুৱা হওক বা এইবাৰ যিহেতু বৰষুণৰ সম্ভাৱনা আছে, এইবাৰ আগতে বাৰিষা হৈছে অসমত, তো ছাতি হওক, ৰেইনকোট হওক, এনেকুৱা বস্তু আমি বেগত লৈ যাব লাগিব আগতীয়া প্ৰস্তুতি। আৰু সৰু সুৰা কিছুমান শুকান খাদ্য, শুকান ফল মূল এনেকুৱা 2-এটা লৈ যোৱাটো উচিত হয়, কাৰণ কিছুমান এনেকুৱা জেগাত আমি পৰিব পাৰোঁ য'ত হয়তো খোৱা বোৱাৰ ব্যৱস্থা আমাৰ নহ'বও পাৰে। তাৰ বাবে আমি আগতীয়াকৈ প্ৰস্তুত হোৱাটো অতিকৈ প্ৰয়োজনীয়। তাৰপিছত বেগ চেগ যিহেতু থাকিব, তো এজনে বেগসমূহ ৰখীয়া কৰাটো প্ৰয়োজন হ'ব। লগতে প্ৰিজাইডিং অফিচাৰ নেতৃত্বত বাকীকেইজনে গৈ মেটেৰিয়েলসমূহ ৰিচিভ কৰি ল'ব লাগিব। প্ৰথমে ৰিচিভ কৰাৰ পাছত এটা নিৰ্দিষ্ট ঠাইত বহি এই যিখন লিষ্ট দিব আমাক, সেই লিষ্টমতে সকলোবোৰ সামগ্ৰী সঠিকভাৱে আছেনে নাই সেইটো চাই লোৱাটো অতিকৈ প্ৰয়োজনীয়। কাৰণ যদি পুলিং চেণ্টাৰত গৈ পেলাই কিছুমান বস্তু খেলি মেলি হয় বা কিছুমান বস্তু নোলায়, তেতিয়াহ'লে আমি নিশ্চিতভাৱে বিপদৰ সন্মুখীন হ'ম। গতিকে প্ৰথমতে আমাৰ দায়িত্ব হ'ল যে বস্তুবোৰ ভালকৈ আমি চাই ল'ব লাগিব। যিহেতু আমাক ট্ৰেইনিঙত কৈছে যে 4 বা 5 বাৰলৈকে চাই মেলি সুন্দৰভাৱে প্ৰত্যেকটো বস্তু
নিয়াৰিকৈ ডাঙৰ বেগ এটা দিছে তাত সোমোৱাই দিছে। তথাপিও আমাৰো কৰ্তব্য যে অন্ততঃ দুবাৰ আমি চেক কৰিব লাগিব। তাৰপিছতহে যদি কিবা নাই বা কিবা কম আছে তেতিয়া আমি জনাব লাগিব। আৰু লগতে আৰু এটা কথা যে যিকেইটা আমাক মেচিন দিব EVM, কণ্ট্ৰল ইউনিট, বেলট ইউনিট, VVPAT, এইকেইটাত একোটা নিৰ্দিষ্ট নম্বৰ থাকে। সেই নম্বৰকেইটা মিলিছে নে নাই, সেই নম্বৰকেইটা মিলিছে নে সেইটো চোৱাটো অতিকে প্ৰয়োজনীয়। প্ৰিজাইডিং অফিচাৰৰ দায়িত্বৰ লগতে বাকী সকলৰ দায়িত্ব যে তেওঁলোকেও সহযোগ কৰিব আৰু কিবা কথা পাহৰি গ'লে মনত পেলাই দিব। কাৰণ যিহেতু এইটো টিম ৱৰ্ক হয়, যদি কিবা এটা ভুল হয় বা কিবা খেলি মেলি হ'লে মানে সকলোৱে চাফাৰ কৰিব লাগিব। তো গতিকে এনেদৰে সকলো বস্তু চেক কৰি মেলি সুন্দৰভাৱে তাৰপিছত কি কৰিব, ছেক্টৰৰ নম্বৰ পাই যাব, লগতে ছেক্টৰৰ লগত যোগাযোগ কৰিব। তাৰপিছত পুলিচ পাৰ্চন পাই যাব, গাড়ী পাই যাব, এইবিলাক য'ত য'ত আছে অলপ জানি, যিহেতু আমাৰ আগত অভিজ্ঞতা আছে। সেইদিনাখন হাজাৰ হাজাৰ মানুহ গোট খাব, তাত পুলিচ হওক, আমাৰ পলিং বিষয়া হওক, চবফালে ল'ৰা ধপৰা চলি থাকে। তো তাৰ মাজতে আমি কামবোৰ কৰিব লাগিব। তো তাৰপিছত কি হ'ব যে চব সামগ্ৰী ভালকৈ আছেনে চাই লোৱাৰ পিছত, ঠিক ঠাক কৰি লোৱাৰ পিছত দুজনকৈ আমি খাবলৈ যাব লাগিব। দুজন গ'ল, দুজনে বেগ আৰু সামগ্ৰীবোৰ ৰখিলে। আৰু এটা কথা অতি গুৰুত্ব দিয়াটো প্ৰয়োজনীয় যে আমাৰ যিখিনি সামগ্ৰী দিব মেচিনৰ পৰা আদি কৰি, এই সামগ্ৰীখিনি যাতে ওচৰত আমি এজন মানুহ এনি টাইম থাকোঁ, যাতে এটা অকণমান সময়ৰ বাবেও যাতে বস্তুখিনি আমি এৰি নিদিওঁ। কাৰণ এটা বস্তু যদি সৰাবলগীয়া হ'লে আমি আৰু সেইটো ক'ত বিচাৰি পাম, অৰ্থাৎ নহ'লে চেণ্টাৰত খেলি মেলি বা আকৌ এনেকুৱাও বস্তু কিছুমান আছে যিবোৰ আমি পিছত ভোট গ্ৰহণ কৰি আহি ঘূৰাই দিব লাগিব নিৰ্দিষ্ট চেণ্টাৰত। গতিকে সেইটো অতি গুৰুত্বপূৰ্ণ যে এনি টাইম বস্তুৰ ওচৰত দুজনমান থাকিব লাগিব। তো দুজন বিষয়া গুচি যাব খাবৰ কাৰণে, দুজনে ৰখীয়া কৰিব। তেখেতলোক অহাৰ পিছত দুজনে খাবলৈ যাব, দুজনে ৰখীয়া কৰিব। তাৰপিছত পুলিচ পাৰ্চন যি আমাৰ নিৰ্দিষ্ট টিমটোৰ বাবে এলট কৰিব, তেওঁলোকক লগত লৈ মেলি আমি গাড়ী চাড়ী বিচাৰি যিমান পাৰি সোনকালে আমি চেণ্টাৰলৈ ৰাওনা হ'ব লাগিব। কাৰণ আমি চেণ্টাৰত কিছুমানৰ দূৰতো পৰিব, গোটেই সমষ্টিটোৰ বিভিন্ন চেণ্টাৰ থাকিব। এতিয়া আমাৰ যিহেতু দক্ষিণ হালৰ মানকাছাৰ সমষ্টিত 400কেও বেছি চেণ্টাৰ আছে। তো বিস্তৃত হৈ আছে, যেনে ক'ত পৰিব আমি কেনেকৈ জানিম, যিহেতু দূৰতো হ'ব পাৰে। গতিকে যিমান আমি সোনকালে গৈ চেণ্টাৰত উপস্থিত হ'ব পাৰিম, সিমান আমাৰ কামবোৰ আগবাঢ়িব। কাৰণ চেণ্টাৰটোত উপস্থিত হোৱাৰ পিছত চাব লাগিব চেণ্টাৰটো মানে আমি কেনেকৈ আয়োজন কৰিম, এইবোৰ ছেটিংবিলাক কেনেকৈ কৰিম, সেইবিলাক যিহেতু চাব লাগিব। তাৰ পৰিৱেশ পৰিস্থিতি অলপ আমি হেৰি কৰিব লাগিব। গতিকে যিমান পাৰি সোনকালে আমি ৰাওনা হোৱাটো উচিত। আৰু তাত গৈ লৈ পেলাই গোটেই ধুনীয়াকৈ চাই মেলি মানুহকেইটা ফ্ৰেছ হৈ মেলি যিবোৰ কাম আমাৰ আগতীয়াকৈ কৰি থ'ব পাৰি, খাম চাম এনেকুৱা বা কিছুমান ছিগনেচাৰ থাকে যিবোৰ আগতীয়াকৈ কৰি থ'ব পাৰি, সেইসমূহ আমি সুন্দৰভাৱে আগতীয়াকৈ কৰি থ'লে মানে পিছদিনাখন কামৰ অলপ বোজা পাতলি যায়। আৰু ধুনীয়াকৈ গোটেইকেইজনে মিলি যিখিনি কাম আগতীয়াকৈ কৰিব পাৰি, যিখিনি ফৰ্ম আগতেই ফিল আপ কৰি আৰু প্ৰিজাইডিং অফিচাৰ চিল ছিগনেচাৰ কিছুমান জেগাত আগতীয়াকৈ মাৰি থ'ব পাৰি, সকলোতে নহয় কিন্তু যিবিলাকত মাৰি থ'ব পাৰি সেইবিলাক সুন্দৰভাৱে মাৰি মেলি যদি আমি ক্লিয়াৰ কৰি থওঁ, সম্পূৰ্ণ কৰি থওঁ, তেতিয়া পাছদিনাখন আমাৰ খুব সহজ হ'ব বস্তুটো। গতিকে এইখিনি হ'ল মূল কথা, 8 তাৰিখৰ যি আমাৰ কৰিবলগীয়া কাম। তো এই ক্ষেত্ৰত ভাবোঁ যে আমি সকলোৱে প্ৰস্তুত হৈ উঠিছোঁ মানসিকভাৱে, শাৰীৰিকভাৱে। যিহেতু আমাৰ এই দায়িত্ব আমি সুন্দৰভাৱে সঠিকভাৱে পৰিপাটিকৈ পালন কৰিম, যিহেতু আমাৰ অভিজ্ঞতা আছে। তো গতিকে শেষত মই আমাৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আৰু পৰৱৰ্তী ভিডিঅ'ত মই প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব, ফাৰ্ষ্ট পুলিঙৰ দায়িত্ব, ছেকেণ্ড পুলিঙৰ দায়িত্ব এনেকৈ বেলেগ বেলেগ ভিডিঅ' এই 2-3 দিনৰ ভিতৰতে দিবলৈ চেষ্টা কৰিম। আৰু মক পুল কেনেকৈ কৰে, তাৰপিছত আপোনাৰ ষ্টিলিং কেনেকৈ কৰে, এইখিনি বিষয়ে অলপ তথ্য জনাবলৈ চেষ্টা কৰিম। তাৰ লগতে থাকিব প্ৰিজাইডিং অফিচাৰ ডায়েৰী আৰু বিভিন্ন ফৰ্ম 16C কিবা কিবি এইবিলাকৰ তথ্য জনাই একো ভিডিঅ' এই 3 দিনৰ ভিতৰতে, অৰ্থাৎ 7 তাৰিখলৈকে, আজিতো 5 তাৰিখলৈ 5, 6, 7 এই 3 দিনত কেইবাটাও ভিডিঅ' মই বনাই দিবলৈ চেষ্টা কৰিম। আৰু যাতে সেই ভিডিঅ'খিনিৰ যোগেদি আপোনালোক উপকৃত হ'ব পাৰে। মানে যিহেতু আমি কামবোৰ জানোৱেই, তথাপিও নিৰ্বাচন যিহেতু সদায় নহয়, অলপ নিৰ্দিষ্ট দিনৰ মূৰে হয়, গতিকে কথাবোৰ আমাৰ অলপ পাহৰি যোৱা হয়। এই ভিডিঅ'সমূহ চাই দিয়াৰ লগে মোৰ নিজৰো লাভ হয়, যিহেতু এবাৰ মোৰো প্ৰিজাইডিঙৰ দায়িত্ব পৰিছে। এই তথ্যসমূহ খুচুৰাৰ লগে জনাৰ লগে মোৰ আপোনালোকক জনোৱাৰ লগে মই নিজেও জনা হয়। গতিকে জনাবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোক ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'ব। আৰু যদি ভাল লাগিলে ভিডিঅ'টো এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।